হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বিভূতি ফুকনে মনীষাক মই তোমাক শত্ৰুতা কৰিবলৈ মানা কৰিছিলো নে নাই, সেইবোৰ কৰিবলৈ ইয়াত থাকিব নালাগে বুলি কোৱাত মনীষাই মই গ'লে অকলে নাযাওঁ, আপোনাকো লগত লৈ যাম বুলি কৈছিল আৰু প্ৰজ্ঞাজনী কম নহয় বুলি কৈছিল। আৰু তুমি মোৰ ছোৱালীৰ কথা আজিয়ে যি ক'লা, আজিৰে পৰা যদি কাৰোবাৰ বিষয়ে এনেকৈ কোৱা তেতিয়াহ'লে মই আৰু তোমাৰ লগত নাথাকিম। আৰু যি দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিছিল সকলো পাহৰি যাম বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্ন আজি বেদহঁতৰ ঘৰলৈ যাব আৰু দেউতাকৰ আগত বোৱাৰীয়ে দেউতাক চাগে বহুত মৰম কৰে বুলি সুধিব, আৰু বোৱাৰী ক'ত আছে বুলি দেউতাকক সুধিব, আৰু তেতিয়া দেউতাকে তাইৰ কথা মোৰ আগত নুসুধিবি, তাই মোৰ কোনো নহয় বুলি ৰত্নক ক'ব। এতিয়া বাৰু ৰত্নই কি ক'ব? এইফালে আকৌ অনু আজি ঘৰলৈ যাব আৰু পমৰ লগত কথা পাতি থাকিব, আৰু এতিয়া তুমি ভালদৰে চকুৰে দেখা পোৱা নাই বুলি সুধিব, আৰু তেতিয়া পমে মই আগৰ দৰে দেখা পাওঁ, কিন্তু আজিকালি জিউবালৈ বহুত মনত পৰে বুলি অনুৰ আগত কৈ থাকিব। আনফালে আকৌ বিভূতি ফুকনে অনুৰ মাকৰ আগত আজি পম যে বিভূতি ফুকনৰ সন্তান নহয় সেই কথাটো ক'ব, আৰু মনীষাই পমক লৈ ঘৰৰ পৰা যাবলৈ ওলাব, আৰু এইখন ঘৰত মোৰো অধিকাৰ আছে, গতিকে ইয়াত পমে সমান ভাগ পাব লাগিব বুলি ক'ব, আৰু তেতিয়া অনুৰ মাকে পম বিভূতি ফুকনৰ সন্তান নহয় বুলি ক'ব। আৰু তেতিয়া মনীষাই পম যাৰে সন্তান নহওক কিয় বৰ্তমান বিভূতি ফুকনৰ ল'ৰা, গতিকে এই ভাগ পাবই লাগিব বুলি কৈ মনীষাই বিভূতি ফুকন আৰু পমক লৈ ঘৰৰ পৰা ওলাই যোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।